নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে শিৱসাগৰ ইউনিভাৰ্চিটি বিএডৰ এণ্ট্ৰেন্স 2026ৰ কাৰণে নটিফিকেশ্যনখন পাব্লিছ হৈ গ'ল আজি ৰাতিপুৱা মই এটা ভিডিঅ' বনাই মই দিছিলোঁ আৰু সেই ভিডিঅ'টো নিওঁতে বহুতে ভাবিছিলে এই নিউজটো ফেক নেকি বুলি সেইকাৰণে বহুতে মোক হোৱাটছএপত মেছেজ কৰি সুধিছিলে যে দাদা বা ছাৰ যে আমি ইউনিভাৰ্চিটি ৱেবছাইটত যিহেতু নটিছখন পোৱা নাই গতিকে এইটো ফেক নেকি চাওক মই ফেক বস্তু কোনো ধৰণৰ নিদিওঁ যিহেতু মোৰ কিছুমান ইণ্টাৰনেল চ'ৰ্চ আছে গতিকে মই তাৰ জৰিয়তে আগতীয়াকৈ গম পাই গ'লোঁ আৰু বৰ্তমান ইউনিভাৰ্চিটি ৱেবছাইটত যদি আপুনি চায় তেতিয়াহ'লে এই নটিছখন আপুনি তাতে লাভ কৰিব তেতিয়াহ'লে বলক এতিয়া আমি ভালকৈ তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ডিছকাছ কৰিম লগতে ইয়াত এই যিটো এণ্ট্ৰেন্স এই এণ্ট্ৰেন্সটোত অহা যিখিনি ছাবজেক্ট সেই ছাবজেক্টখিনিৰ পৰা কোনখিনি টপিক আহিব লগতে আপুনি যদি ইয়াত বি এড কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ তাতে খৰচ কিমান পৰিব প্ৰত্যেকটো ছেমিষ্টাৰত আপুনি যদি ছায়েন্সৰ হওক বা আৰ্টছৰ হওক তেতিয়াহ'লে কিমান খৰচ পৰিব গোটেই সেই ফিজ ষ্ট্ৰাকচাৰটো আমি ডিছকাছ কৰিম এতিয়া এখন আপোনালোকে চাব পাৰিব অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ শিৱসাগৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা পাব্লিছ হৈছে দেই গতিকে ইয়াতে চাব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইয়াতে সুন্দৰকৈ দিয়া হৈ আছে আপোনাৰ 50% যদি মাৰ্কছ হয় বেচেলাৰ্ছ অথবা মাষ্টাৰ ডিগ্ৰীত তেতিয়াহ'লে আপুনি ইয়াৰ কাৰণে এলিজিবল হ'ব আৰু বাকী আপুনি যদি SC ST বা PWD কেটেগৰীৰ পৰা বিলং কৰে তেতিয়াহ'লে আপোনাৰ কাৰণে 5% মাৰ্কছ ৰিলেক্সেশ্যন থাকিব ঠিক আছে আৰু ইয়াতে সেকেন্ড পইণ্টত উল্লেখ কৰা হৈছে কেণ্ডিডেট মাষ্ট ক্লিয়াৰ BEd কমন এণ্ট্ৰেন্স টেষ্ট কণ্ডাক্টেড বাই শিৱসাগৰ ইউনিভাৰ্চিটি ফৰ দ্য ছেশ্যন গতিকে আপুনি এণ্ট্ৰেন্স টেষ্টটো ক্ৰেক কৰিবই লাগিব তাত এণ্ট্ৰেন্স মানে আপুনি এডমিশ্যন ল'বলৈ ঠিক আছে তাৰপিছত ইয়াতে ৰিজাৰ্ভেশ্যনছ আছে ৰিজাৰ্ভেশ্যন 10% অফ দ্য টোটেল নাম্বাৰ অফ ছিটছ shall be reserved for the students who have passed the qualifying bachelor's degree master's degree examination from Shivsagar University and or institution affiliated to Shivsagar University গতিকে 10% সিট ৰিজাৰ্ভ হৈ আছে যিসকলে শিৱসাগৰ ইউনিভাৰ্চিটিৰ পৰা বেচেলাৰ্ছ ডিগ্ৰী অথবা মাষ্টাৰ ডিগ্ৰী কৰিছে ঠিক আছে তাৰপিছত আকৌ ৰিজাৰ্ভেশ্যনছ ফৰ SC ST OBC and PWD and other categories shall be as per the rules of the government of Assam তাৰপিছত 3 নম্বৰত চাব পাৰিব সিলেকশ্যন ক্ৰাইটেৰিয়াটো ইয়াতে উল্লেখ কৰা হৈ আছে দ্য BEd এণ্ট্ৰেন্স টেষ্ট কণ্ডাক্টেড বাই দ্য ইউনিভাৰ্চিটি শ্বেল কেৰি এ মেক্সিমাম অফ 60 মাৰ্কছ 60% ৱেইটেজ শ্বেল বি গিভেন টু দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন মাৰ্কছ গতিকে এই যিটো এণ্ট্ৰেন্স টেষ্ট কণ্ডাক্ট কৰা হ'ব সেই এণ্ট্ৰেন্স টেষ্টটোত আপোনাৰ মাৰ্কছ আহিব 60 মাৰ্কছ যোৱা বছৰ সিমানেই আহিছিলে গতিকে টোটেল যি 100% অফ 60 মাৰ্কছ আপোনাৰ এণ্ট্ৰেন্সটোত পৰা যাব আৰু বাকী 40% মাৰ্কছ আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ পৰা লোৱা হ'ব ঠিক আছে সেইটোৱে সেকেন্ড পইণ্টত উল্লেখ কৰিয়ে দিছে কোৱালিফাইং এক্সামিনেশ্যন মাৰ্কছ শ্বেল কেৰি এ মেক্সিমাম 40 মাৰ্কছ on the basis of the percentage secured in HSLC, HSN, the first degree or master degree examination. ওকে গতিকে আপোনাৰ সেই যিখিনি একাডেমিক বেকগ্ৰাউণ্ড তাৰ পৰা আপোনাৰ 40 মাৰ্কছ আহিব ইয়াতে সেইটো কথাই উল্লেখ কৰিছে ঠিক আছে আৰু এই যিটো এণ্ট্ৰেন্স এক্সাম ইয়াতে কিন্তু 60টা প্ৰশ্ন আহে আৰু প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰকৈ আহে আৰু এটা প্ৰশ্ন যদি ভুল হয় কিন্তু 0.25 মাৰ্কছ আপোনাৰ কটা হ'ব দেই গতিকে নিগেটিভ মাৰ্কছ আছে ইয়াতে তাৰপিছত ইয়াতে চাব পাৰিব মোড অফ যিটো এক্সাম সেইটো অফলাইন হ'ব 2 ঘণ্টা হ'ব টোটেল মাৰ্কছ 60 4টা ছেকশ্যনৰ পৰা ইয়াতে আহিব ABCD এইকেইটা গম পাইছে ইতিমধ্যে আমি আলোচনা কৰিছোঁ বাকী এতিয়া বলক সিলেবাছখন ভালকৈ আমি চাওঁ ইয়াতে আপোনালোকে চাব পাৰিব জেনেৰেল যিটো ইংলিছ এই ছেকশ্যনটোৰ পৰা লেংগুৱেজ proficiency indicating specific area like comprehension, rearranging sentence, selecting suitable words for the blanks, finding out errors in part of the sentence, finding out equivalent meaning to the given phrases, finding out suitable words for the incomplete sentences, sequencing grammar which includes synonym, antonyms, idioms, prepositions, tense and articles. গতিকে এইখিনিৰ পৰা আপোনাৰ 15 মাৰ্কছ আহিব দেই এই ইংলিছৰ ইয়াৰ পৰা কিমান আহিব 15 মাৰ্কছ ইয়াৰ পৰা আহিব তাৰপিছত আহিছোঁ জেনেৰেল নলেজ ইয়াৰ পৰাও 15 মাৰ্কছ আহিব 15টা প্ৰশ্ন আৰু 15 নম্বৰ আহিব ইয়াতে জেনেৰেল এৱাৰনেছৰ পৰা কুৱেশ্যন অহা দেখা যাব কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিব নিউমেৰিকেল এবিলিটি ডাটাৰ ইণ্টাৰপ্ৰিটেশ্যন তাৰ পৰা ইয়াতে কুৱেশ্যন অহা দেখা পোৱা যাব ঠিক আছে তাৰপিছত ৰিজনিঙৰ পৰা ইয়াতে কুৱেশ্যন আহিব ৰিজনিং এবিলিটি ইণ্ডিকেটিং স্পেচিফিক এৰিয়াজ লাইক ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং মিছিং নাম্বাৰছ নাম্বাৰ চিৰিজ লেটাৰ চিৰিজ থিম ফাইণ্ডিং জাম্বলিং এনালজি odd one out arranging the statements in a sequential form statement and conclusions syllogism
লজিকেল প্ৰব্লেমছ, এষ্টাব্লিছিং ৰিলেশ্যনশ্বিপছ। গতিকে ৰিজনিঙৰ পৰা এইকেইটা টপিক আপুনি চালেই যথেষ্ট দেই। তাৰপিছত আপোনালোকে চাব পাৰিব টিচিং এপ্টিটিউডৰ পৰা ইয়াতে কুৱেশ্যন অহা দেখা পোৱা যাব আৰু ইয়াৰ পৰাও 15 মাৰ্কছ আহিব আৰু 15টাকৈ কুৱেশ্যন ইয়াতে অহা দেখা পোৱা যাব। আৰু এই টিচিং এপ্টিটিউডৰ কাৰণে আপুনি একো চিন্তা কৰিব নালাগে। মই এখন ই বুক সুন্দৰকৈ উলিয়াইছোঁ। ইয়াতে যিখিনি একচুৱেলি দৰকাৰ হয়, প্ৰয়োজন হয়, সেইখিনি মই টপিক বেছ কৰিহে এই ই বুকখন উলিয়াইছোঁ। গতিকে এইখন যদি আপুনি ল'ব বিচাৰে, আপুনি এই নাম্বাৰটোত 59 ৰুপিজ জিপে' কৰি এই একেটা নাম্বাৰতে তাৰ ৰিচিপ্টটো হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব। ঠিক আছে, গতিকে আপুনি এই ই বুকখন লৈ ল'ব পাৰিব দেই। তাৰপিছত চাব পাৰিব লেভেল অফ কুৱেশ্যন পেপাৰ। কুৱেশ্যন পেপাৰ লেভেলটো কেনেকুৱা ধৰণৰ হ'ব ইয়াতে সুন্দৰকৈ উল্লেখ কৰা হৈছে। গ্ৰেজুৱেশ্যন লেভেলৰ কিন্তু হ'ব দেই। তাৰপিছত এপ্লিকেশ্যন প্ৰচেছটো ইয়াতে মেনশ্যন কৰি দিয়া হৈ আছে, সেইটো আপোনালোকৰ লগত মই ইতিমধ্যে ডিছকাছ কৰিছিলোঁ আগৰ ভিডিঅ'টোত। গতিকে সেই ষ্টেপখিনি ইয়াতে মেনশ্যন কৰা হৈ আছে। আপোনালোকে ধুনীয়াকৈ এখন পঢ়ি লৈ ফৰ্মখন ফিল আপ কৰি দিব আৰু বেছি একদম লাষ্টৰ টাইমলৈ ৰখি নাথাকিব, যিমান পাৰে সোনকালে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। ঠিক আছে, তাৰপিছত আহিছোঁ আপুনি ইয়াতে যদি এণ্ট্ৰেঞ্চত পাছ কৰি বি এড কৰিবলৈ পায় তেতিয়াহ'লে কিমান খৰচ পৰিব। ঠিক আছে, আপুনি এই যদি আৰ্টছৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে যদি বি এড কৰিবলৈ যায় তেতিয়াহ'লে ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনাৰ খৰচ পৰিব 31,000, ছেকেণ্ড ছেমিষ্টাৰত 26,000, থাৰ্ড ছেমিষ্টাৰত 29,000 আৰু ফ'ৰ্থ ছেমিষ্টাৰত 26,000। যদি আপুনি ছায়েন্সৰ আপুনি ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত 35,500 ৰুপিজ, ছেকেণ্ড ছেমিষ্টাৰত আপোনাৰ 30,500 ৰুপিজ, থাৰ্ড ছেমিষ্টাৰত 33,500 ৰুপিজ আৰু ফ'ৰ্থ ছেমিষ্টাৰত 30,500 ৰুপিজ। কিন্তু যোৱাবাৰতকৈ অলপমান এই এডমিশ্যন ফিজটো বাঢ়িছে দেই। যোৱাবাৰ অলপ কম দি আছিলে এডমিশ্যন ফিজটো, কেলৈ এইবাৰ বাঢ়িছে নাজানো, কিন্তু এইবাৰ অলপ বাঢ়িছে। আৰু ছায়েন্সৰখিনি অলপ আৰ্টছতকৈ বেছি, কাৰণ যিহেতু ছায়েন্সৰখিনি কিছুমান প্ৰেক্টিকেল থাকে বা কিবা তেনেকুৱা কাৰণত অলপমান বেছি হয় দেই। তাৰপিছত আপোনালোকে চাব পাৰিব যিহেতু আজিৰ পৰা আৰম্ভ হৈছে অনলাইন এপ্লিকেশ্যনখন, সেইটো আপোনালোকে গম পাইছে। আৰু লাষ্ট ডেট হ'ব 19/6/2026 আৰু এণ্ট্ৰেঞ্চ টেষ্টটো আপোনাৰ কণ্ডাক্ট কৰা হ'ব 28 জুনত এণ্ট্ৰেঞ্চটো কণ্ডাক্ট কৰা হ'ব আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব 12 জুলাই তাৰিখে আৰু এডমিশ্যন হ'ব সম্পূৰ্ণ অফলাইন মোডত হ'ব জুলাই 20 তাৰিখে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, এই শিৱসাগৰ ইউনিভাৰ্চিটিৰ যি বি এডৰ এডমিশ্যন, এই এডমিশ্যনটো ল'বলৈ আপুনি একদম টাইমমতে যাব। অলপো যদি আপুনি ইফাল সিফাল কৰে আপুনি কিন্তু ল'বলৈ নাপাব যিদিনাখন কাউন্সেলিং থাকে। যোৱাবাৰ মোৰ নিজৰ তাতে নাম আহিছিল, মোৰ অলপমান দেৰি হৈছিল, 11টা বজাৰ পৰা তাতে কাউন্সেলিং ষ্টাৰ্ট হোৱাৰ কথা আছিল, অকণমান সময় দেৰি হৈছিল। মোৰ লগতে আৰু এনেকুৱা বহুত ষ্টুডেণ্ট আছিল, সেইটো সময়ত তেওঁলোকে গৈ এডমিশ্যন ল'ব নোৱাৰিলে, কাৰণ অলপমান সময় দেৰিকৈ গৈছিল। গতিকে ইয়াত এইখন ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আপোনালোকে সেইটো ভুল কেতিয়াও নকৰিব। ঠিক আছে, গতিকে ইমানখিনিয়ে আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব। আপোনালোকৰ বন্ধু বান্ধৱীয়ে যদি এই বৰ্ষত বি এডৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈছে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে এই ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।